ছোৱালীজনীৰ খবৰটো পাইছেনে? তাইৰ লগত কি হৈছিল সেই নিশা? শুনিবলৈ সাহস লাগিব, বুকুখন ডাঠ কৰিব লাগিব। কাৰণ সেই নিশা তাই হাস্পাতালৰ ছেমিনাৰ হলত চিৎকাৰ কৰি উঠিছিল। 40 মিনিটলৈকে চটফটাই থাকিল, কিন্তু কোনেও শুনা নাপালে সেই চিৎকাৰ। সেই ৰাক্ষসটোৱে তাইৰ ওপৰত এনেকৈ জঁপিয়াই পৰিল, মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে এৰি নিদিলে। বন্ধ কোঠাৰ ভিতৰত তাইৰ সকলো সপোন মোহাৰি মোহাৰি ৰাঙলী কৰি পেলালে। তাই চাগৈ ভিক্ষা খুজিছিল, মোক যাবলৈ দে, মোক বচা কোনোবাই, নহলে মোক শেষ কৰি পেলাব। কিন্তু কোনেও শুনা নাপালে সেই চিৎকাৰ। মাক দেউতাকৰ মৰমৰ ফুলপাহীক সেই নিশা জন্তুবোৰে ছিঙি ফালি মোহাৰি আচুৰি শেষ কৰি পেলালে। 9 আগষ্টৰ নিশা কলকাতা কঁপাই গ'ল ঘটনাই। দেশ জ্বলি আছে সমগ্ৰ ঘটনাক লৈ। কিয় এজনী ছোৱালী অসুৰক্ষিত এই পৃথিৱীত? কোনে জন্ম দিয়ে এই মুখা পিন্ধা জন্তুবোৰক? আৰু কিমান নিৰ্ভয়া কাণ্ড হ'ব দেশত? এই চিৎকাৰ আপুনি যদি এতিয়াও শুনা নাই, তেন্তে সমাজত ঘটিয়েই থাকিব নিৰ্ভয়া কাণ্ড। এদিন দিল্লীত, এদিন কলকাতাত, আৰু এদিন অন্ধকাৰ হলে ভয় লাগে। কিয় মাজনী? কাষত যে দেউতা নাই। নিউজ ডেস্ক, টাইম 8।